Hello friends, welcome to Runjun Kitchens and Vlogs. আজি মই আপোনালোকৰ ওচৰলৈ একেবাৰে নিউ ব্ৰেকফাষ্ট ৰেচিপি এটা লৈ আহিছো। এই ৰেচিপিটো খাই খুবেই ভাল লাগে কিয়নো মই ঘৰত বনাই খাই চাইছো। সেই কাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আশা কৰিছো আপোনালোকেও ভাল পাব আৰু ভাল পালে নিশ্চয় লাইক এটা কৰিব। গতিকে ফ্ৰেন্ডছ বলকচোন ভিডিওটোৰ মাজলৈ আপোনালোকক লৈ গৈছো। এয়া মই প্ৰথমতে ইনগ্ৰেডিয়েন্টছ খিনি আপোনালোকক আজি নেদেখাও, ডাইৰেক্টলি আপোনালোকক বনাই গৈ থাকতে কৈ যাম। আৰু এয়া মই ইয়াতে দুটা মিডিয়াম সাইজৰ আলু লৈছো। এই আলু দুটা মই ভালকে সফা কৰি বাকলি গুচাই লৈছো আৰু এতিয়া এই পিহনাখনত মই এতিয়া এই আলুখিনি অকনমান গ্ৰেট কৰি লম। এই আলুখিনি মই এনেকে ৰুকি ললো। এয়া দেখিছে আপোনালোকে। এতিয়া মই এইখিনি ভালকে পানীৰে ধুই লম। আকৌ ভালকে একদম মোহাৰি লব অকনমান। আলুখিনি মই ধুই ললো আৰু ধুই পেলাই এই পানীটো আলুখিনিৰ পৰা চেপি পেলাই এনেকে ললো। এতিয়া মোৰ এইটো কাম হৈ গ'ল। এতিয়া মই আকৌ বাউলটোত এতিয়া মই ইয়াতে এটা কণী, এয়া মই কণীটো ভাঙি ললো আৰু কণীটো ভাঙোতে আপোনালোকে অকনমান সাৱধান হ'ব যাতে কুহুমটো ভাঙি নাযায়। এতিয়া মই এই কুহুমটো সেপাৰেটকে এটা বাটিত উলিয়াই ৰাখিম। এই আমাৰ কুহুমটো এনেকৈ সেপাৰেটকৈ এটা বাটিত উলিয়াই ৰাখিলোঁ আৰু মই আজি এটা বনাই পেলাই আপোনালোকক দেখাওঁ। আপোনালোকৰ যদি মেম্বাৰ বেছি হয় তেতিয়াহ'লে আপোনালোকে যেইজন মেম্বাৰ থাকে সেইটা কণী ভাঙিব লাগিব। আৰু এয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখটো দিছোঁ, খুব বেছি নিদিব। আৰু ইয়াতে মই পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু ইয়াৰ জলকীয়াও দুটা মই মিহি মিহিকৈ কাটি লৈছোঁ। এটা মই এখানে ফেটি লম আৰু ইয়াতে অকনমান মই এতিয়া অকনমান মানে এচামুচ হ'ব আটা গুৰি দি দিছোঁ। এতিয়া মই এখানে খুব সুন্দৰকৈ মিক্স কৰিম। এইখিনি খুব সুন্দৰকৈ মিক্স কৰিলোঁ, কণীৰ বগা অংশখিনি আৰু পিঁয়াজ, জলকীয়া আৰু নিমখ আৰু আটা। আৰু এতিয়া মই এই আলুখিনি গ্ৰেট কৰা আলুখিনি ইয়াতে দি দিছোঁ। এইখিনিও মই খুব ধুনীয়াকৈ মিক্স কৰিব লাগিব। এতিয়া এয়া মই এইখিনি খুব সুন্দৰকৈ মিক্স কৰি ল'লোঁ। এয়া চাওক এনেকুৱা হৈছে। ইয়াতে আটাখিনি দিলোঁ, কণী বগাখিনি থাকিলে আৰু আলুখিনি মিক্স কৰি দিলোঁ। আৰু এতিয়া মই গেছত পেন এটা বহাই দিছোঁ আৰু অলৰেডি মই তেলো দিছোঁ। ইয়াতে ৰিফাইন তেল দিছোঁ। এয়া চব খুব বেছিও দিয়া নাই, খুব কমো দিয়া নাই, এটা জোখত দিছোঁ। এতিয়া মই ফ্লেমটো ল' কৰি থৈছোঁ। অলৰেডি মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াতে বহাই দিম। এনেকৈ অকণমান মেলি দিব। মেলি দিয়াৰ পিছত এখন চামুচ ল'ব। চামুচ লৈ পেলাই ইয়াতে এটা হোল কৰিব। আৰু ফ্লেমটো একেবাৰে কমাই থ'ব দেই। এনেকৈ হোল কৰি দিব। হোল কৰি দিয়াৰ পিছত অকণমান 5 মিনিটছমান আপুনি এইখিনি ৰাখিব। এতিয়া মই এইখন লুটিয়াই দিম। লাহেকৈ সাৱধানে লুটিয়াই দিব। আকৌ 5 মিনিটমান ল' ফ্লেমত আপোনালোকে এনেকৈ থৈ দিব। এয়া মই আকৌ লুটিয়াই দিম। 5 মিনিটমান হৈ গ'ল। এতিয়া মই ইয়াতে ফ্লেমটো আপোনালোকে কমাই থৈ দিব, নহ'লে দেৰি গুচি যায়। এতিয়া মই এই কুহুমটো যে আছিলে কুহুমটো ইয়াতে বাকি দিম। দি পেলাই মই ঢাকনি এখন লগাই দিম 2-3 মিনিটৰ কাৰণে। এয়া মই এতিয়া চেক কৰিম। এয়া চাওক কি ধুনীয়া হৈছে কুহুমটো। এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি ছটিয়াই দিম, খাবলৈ ভাল হ'ব। আৰু অকণমান মই ঢাকি থৈছোঁ। জালুকৰ গুড়িখিনি অকণমান গাত লাগি ধৰিব। তাৰপিছত আকৌ অকণমান পিছত মই চেক কৰিম। এয়া মই আকৌ চেক কৰিম। এয়া চাওক কি ধুনীয়া হৈছে। এতিয়া মই নমাই দিব পৰা হৈ গৈছে। এতিয়া মই ডিছ আউট কৰি দিম।
খুব ধুনীয়া লাগে এই ৰেচিপিটো খাই পেলাই গতিকে আপোনালোকে এবাৰ ঘৰত বনাই খাবচোন একেবাৰে কম তেলতে হেলদি ৰেচিপি এই আপোনালোকৰ হেলদি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল গতিকে ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে ধন্যবাদ